নমস্কাৰ আজিৰ ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো সমুখত লোকসভা নিৰ্বাচন আছে নিৰ্বাচনৰ প্ৰাকখনত আমি ৰাজ্যৰ ইটো প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈকে গৈছো ৰাইজৰ মাজলৈকে গৈছো কাৰণ 5 বছৰৰ পাছত এটা হিচাপ নিকাচৰ সময় যিগৰাকী জনপ্ৰতিনিধি ৰাইজে নিৰ্বাচন কৰি পঠিয়ালে এই জনপ্ৰতিনিধিগৰাকীয়ে আশা আকাংক্ষা ৰাইজৰ পূৰণ কৰিব পাৰিলে নে নোৱাৰিলে বৰ্তমানত যিখন চৰকাৰ আছে সেই চৰকাৰখনক লৈ ৰাইজ কিমান সন্তুষ্ট বিজেপি চৰকাৰ আছে তৃতীয়বাৰলৈ পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰি আহিছে তাৰ বিপৰীতে ইণ্ডিয়া এলায়েন্সে কৈছে নহয় এইবাৰ পৰিৱৰ্তন হ'ব অসমৰ ভিন্ন প্ৰান্তত উপস্থিত থাকি আমি ডিব্ৰুগড় লোকসভা সমষ্টিত অন্তৰ্গত নাহৰকটীয়াত আমি উপস্থিত আছো ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও বিধানসভা সমষ্টিত আমি ইতিমধ্যে ৰাইজৰ মাজলৈ গৈছিলো আৰু তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিছিলো আজি নাহৰকটীয়াবাসীয়ে ক'ব ডিব্ৰুগড় লোকসভা সমষ্টিৰ বতাহ কোন দিশে বলিছে কি ধৰণে বলিছে ৰামেশ্বৰ তেলী পুনৰ সাংসদ হ'ব নেকি সাংসদৰ প্ৰাৰ্থিত্ব লাভ কৰিব নে ইয়াৰ বিকল্প থাকিব বিজেপিৰ ফালৰ পৰা বিৰোধী শিবিৰত চৰ্চাত ৰাজনীতিটো এই ধৰণে আছে যে আম আদমি পাৰ্টিৰ ফালৰ পৰা ইতিমধ্যে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে মনোজ ধানোৱাৰ তাৰ লগতে বিৰোধী ঐক্যৰ ফালৰ পৰা লুৰিণজ্যোতি গগৈৰ নাম চৰ্চাত আছে লুৰিণজ্যোতি গগৈয়ে প্ৰতিনিধিত্ব কৰিব আগবঢ়াব প্ৰাৰ্থিত্ব লুৰিণজ্যোতি গগৈ সমষ্টিৰ পৰা ইয়াৰ পূৰ্বেও প্ৰতিদ্বন্দ্বিতা কৰিছিল বিগত বিধানসভা নিৰ্বাচনত গতিকে নাহৰকটীয়াবাসীৰ ওচৰলৈকে আহিম ইয়াতে অৰাজনৈতিক দলৰ নেতা প্ৰতিনিধিসকল উপস্থিত আছে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ ওচৰলৈকে যাম প্ৰথমতে মই আৰম্ভণি অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধিৰ পৰাই কৰিব বিচাৰিছো আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছো তাই অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আমাৰ লগত উপস্থিত আছে কি জনাব বিচাৰিব বৰ্তমানত যিগৰাকী সাংসদ ৰামেশ্বৰ তেলী বা বৰ্তমানত যিখন চৰকাৰ বিজেপি চৰকাৰ বা বিজেপিৰ মিত্ৰজোঁট চৰকাৰখনক লৈ আপোনালোক কিমান সন্তুষ্ট হৈছে 5 বছৰৰ পৰ্যবেক্ষণ কি ৰামেশ্বৰ তেলীৰ বিষয়ে ক'বলৈ গ'লে ৰামেশ্বৰ তেলী নামটো শুনিয়ে আমুৱাইছে ইয়াত পৰিৱৰ্তন হ'ব লাগে আৰু 2 নম্বৰতে কথাটো হ'ল আমাৰ ইয়াত 80% অসমীয়া মানুহ আছে ইয়াত স্বাভিমানৰ কথা আছে সেইকাৰণে অসমীয়া মানুহ এজন যদি ইয়াত যদি আমাৰ সাংসদ হয় যোগ্য মানুহ এজন যদি সাংসদ হয় ভাৰতীয় জনতা পাৰ্টি বুলি নহয় অন্যান্য বুলি নহয় অসমীয়া মানুহ এজন যদি দিয়ে তেতিয়া আমি সুখী হ'ম চাহ জনগোষ্ঠীখিনিক আপোনালোকে এতিয়াও অসমীয়া বুলি ক'ব বিচৰা নাই নেকি নহয় সেই বুলি নহয় আমি ডিব্ৰুগড়ত যথেষ্ট শিক্ষিত মানুহ আছে আৰু 80% মানুহ ইয়াতে অসমীয়া মানুহ আছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে সেইটো কাৰণে আমাৰ অসমীয়া মানুহ এজন হ'লে মই সুখী হ'ম আৰু এইটো স্বাভিমানৰ কথা মই গতিকে ৰামেশ্বৰ তেলীৰ বাহিৰে যদি বিকল্প এজন প্ৰাৰ্থী বিজেপিয়ে আগবঢ়ায় আপোনালোকৰ সমৰ্থন থাকিব নেকি চৰকাৰখনৰ প্ৰতি নিশ্চয় থাকিব আৰু এজন মই তেনেকুৱা যোগ্য ব্যক্তি এজনক হোৱাটো মই বিচাৰোঁ যেহেতু জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁলোকে আজি বহুত মিছা কথা কৈছে সেইটো কাৰণে মই জনগোষ্ঠীয় সংগঠন হিচাপে আজি 10 বছৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ নল'লে সেই সকলো ক্ষেত্ৰতে তেওঁ এজন ফেলাৰ এজন গছৰ মুহা বুলি কৈছোঁ ৰামেশ্বৰ তেলী সেইকাৰণে মই এজন সম্পূৰ্ণ মই উপযুক্ত নহয় বুলি কৈছোঁ 10 বছৰ তেওঁ ভাগ্য কপালত লিখা আছে কাৰণে তেওঁ পালে সেইকাৰণে তেওঁ নতুনকৈ চিন্তা কৰিব হ'ল বুলি কৈছে আপুনিও একেটা সংগঠনৰ চাগে তেখেতে এটা কথা কৈছে যে ৰামেশ্বৰ তেলী নালাগে যদি তাৰ বিপৰীতে অন্য এটা সম্প্ৰদায়ৰ বা এটা জনগোষ্ঠীৰ প্ৰতিনিধি থাকে তেতিয়াহ'লে কোনো আপত্তি নাই অৰ্থাৎ চৰকাৰখনৰ প্ৰতি তাই অসম যুৱ পৰিষদে সমৰ্থন আগবঢ়াইছে নেকি যদিহে ৰামেশ্বৰ তেলী পাৰ্টি নহয় চাওক এটা কথা আমি স্পষ্টভাৱে কৰোঁ টাইপাৰ ফালৰ পৰা আপোনালোকক এই চেনেলটোৰ আমাৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেকুৱা এটা মুহূৰ্তত আপোনালোকে আহিছে এতিয়া কথাটো আহিছে যে আমাৰ পলিটিকেল ইছ্যু কিছুমান আমাৰ আহিছে এতিয়া আমাৰ সাংসদৰ ওপৰত কথা এটা আহিছে আমি বিচাৰিছোঁ আমি টাই যুৱ পৰিষদে বিচাৰিছে উই ৱান্ট এ ডাইনামিক ইউথ লিডাৰ টু ৰিপ্ৰেজেণ্টেটিভ আৱাৰ কমিউনিটি আৱাৰ ষ্টেট এণ্ড অল দি থিংছ হুইচ ৱাজ আমাৰ যিখিনি দাবী আছে আমাৰ যিখিনি সম্বল সেইখিনি আমাক উপস্থাপন কৰিবৰ কাৰণে আমি এজন ডাইনামিক ইউথ আমি বিচাৰিছোঁ আৰু তেনেকুৱা এজন সাংসদ আমি বিচাৰিছোঁ আমি প্ৰত্যেকটো পলিটিকেলি পাৰ্টিক আমি আহ্বান জনাব বিচাৰোঁ দে শুড বি যিজনে প্ৰাৰ্থিত্ব দিয়ে হি শুড বি এন ইউথ এণ্ড ডাইনামিক পাৰ্চন আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি হ'ব লাগে বুলি আপোনালোকে ভাবে নেকি দাবী আছে নেকি তেনেকুৱা চাওক আমি যিহেতু এটা জনগোষ্ঠীয় সংগঠন আমি যিহেতু টাইম জনগোষ্ঠী আমি ডেফিনেটলি আমি আশা কৰিম যে আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা এজন হওক বাট বৃহত্তৰ অসমীয়া আমাৰ স্বৰ্গদেউ চাউলুং চুকাফাই যিখন বৃহত্তৰ অসমীয়া জাতি গঠন কৰি থৈ গৈছে আমি সেই বৃহত্তৰ অসমীয়া জাতিৰ পৰা আমি বিচাৰিছোঁ যে এনেকুৱা এজন প্ৰতিনিধিয়ে তেওঁলোকে নিৰ্বাচন কৰক যিজন প্ৰতিনিধিয়ে আমাৰ প্ৰত্যেকটো আমাৰ যিখিনি দুখ বেদনা তেওঁলোকে সাংসদত গৈ পিনে তেওঁলোকে গৰ্জন দিব পাৰে উই নিড নট ওৱান এ চাইলেঞ্চ পাৰ্চন He should be raise the voice of our voice.
তেওঁ আমাৰ প্ৰতিনিধি হৈ পিনে তেওঁলোকে তাত ৰাইজ কৰিব লাগে, আমি সেইটো বিচাৰিছোঁ। আমি বৰ্তমান চৰকাৰখনকো বিচাৰিছোঁ আৰু বিৰোধী দলসকলকো বিচাৰিছোঁ তেওঁলোকে এনেকুৱা প্ৰতিনিধি এজন প্ৰেৰণ কৰক যিজনৰ ভইচ আছে। থেংক ইউ ভেৰি মাছ। আছে গতিকে কণ্ঠ বিচাৰিছে। আৰু অৰাজনৈতিক সংগঠন আছে নেকি? অন্য সংগঠন আপোনালোক কোনটো সংগঠনৰ? জাতীয় পৰিষদ। মই আহিম ৰাজনৈতিক দলৰ ওচৰলৈকেও। অৰাজনৈতিক সংগঠন আছে নেকি আৰু কোনোবা ওচৰতে? কোনফালে আছে যদি অলপ ওচৰত আহে, মই ব্যক্তিগতভাৱে যিহেতু চিনি নাপাওঁ আটাইকে। কোনটো সংগঠনৰ? আচ্ছা, কৃষক মুক্তি। ঠিক আছে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কি ভাবে? ৰামেশ্বৰ তেলীৰ বিকল্প যদি অন্য কোনো জনপ্ৰতিনিধি আহে বিজেপিৰ ফালৰ পৰা সমৰ্থন কৰিব পাৰি নেকি? নিশ্চয়। আমি সৰ্বপ্ৰথমতে NB নিউজৰ কৰ্মকৰ্তাসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজিলৈকে আমি অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিছোঁ। আমি এটা কথা স্পষ্ট কওঁ যে আমি কোনো জাতি ধৰ্ম নিৰ্বিশেষে আমি গোড়ামী নহয়। আমি এটাই কথাই বিচাৰোঁ যে আমাৰ ইয়াত এজন সুদক্ষ নেতাৰ প্ৰয়োজন আছে। আমাৰ যিহেতু উজনি অসমত তৈল নগৰী, সাৰ নগৰী আজিকালি বহুত আমাৰ উদ্যোগিক আছে, যিমানখিনি আগবাঢ়ি যাব লাগে, যিমানখিনি আমাৰ লোকেল 100% থলুৱা নিযুক্তি পাব লাগিছিল, পোৱা নাই। গতিকে সেইখিনি যাতে আমাক সংস্থাপন দিব পাৰে, আমি কৃষক মুক্তি সংগ্ৰাম সমিতি সদায় আহ্বান কৰি আহিছোঁ আৰু ভৱিষ্যতে আমাক সেইখিনি সংস্থাপন দিব বুলি আশা কৰিছোঁ। আশা কৰিছে। ঠিক আছে, আৰু সংগঠন আদিবাসী ছাত্ৰ সন্থা বা কোন আছে? কোনটো সংগঠন? মই অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি। চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে কি অনুভৱ কৰে? আজি কৈছে যে জনগোষ্ঠীটোৰ সম্পৰ্কীয় কথা ওলাইছে, আপোনালোকৰ প্ৰতিনিধিগৰাকীৰ কথাও ওলাইছে। ৰামেশ্বৰ তেলী চাহ জনগোষ্ঠীৰে সন্তান, গতিকে আপোনালোক তেওঁক লৈ সুখী হয় নে নহয়? একমুখে মই ক'ব বিচাৰিছোঁ যে ৰামেশ্বৰ তেলীক লৈ পিনে আমি সুখী নহয়। অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি সুখী নহয়, কাৰণ আমাৰ যিখিনি দাবী আছিলে, যিহেতু তেখেত এজন ৰামেশ্বৰ তেলী আমাৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ এজন ব্যক্তি, কিন্তু চাহ জনগোষ্ঠীৰ হকে মাত নাই মতা, এইটো একদম স্পষ্ট। আৰু তেখেতৰ পৰিৱৰ্তে যিকোনো এজন যোগ্য ব্যক্তিক আসন দিব লাগে বুলি আমি দাবী কৰি আছোঁ। ঠিক আছে, এটা কথা মোক কওক, চাহ জনগোষ্ঠীৰ প্ৰতিনিধি নহ'লেও কথা নাই, চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হ'ব বুলিয়েতো কোনো আপোনালোকৰ দাবী নাই। ডিব্ৰুগড় সমষ্টিত এই কথাটো কোৱা হয় যে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে চাহ জনগোষ্ঠীয় ভোটাৰে, গতিকে প্ৰাৰ্থীগৰাকী চাহ জনগোষ্ঠীৰে হ'ব লাগিব বুলি কিবা আপোনালোকৰ তেনেকুৱা আশা থাকে নেকি? চক যোগ্য সুন্দৰ বসুন্ধৰা এই কথাটো আছে, আৰু মানুহ মাত্ৰ সকলোৱে যোগ্য হ'ব পাৰে। আমাৰ স্পষ্ট কথা যে যোগ্য হ'ব, যি যোগ্য হয় তেখেতকে নিৰ্বাচন কৰক। জনগোষ্ঠীৰ লৈ পিনি কোনো কথা নহয়, ৰাজ্যৰ উন্নতি হ'ব লাগিব। ঠিক আছে, ৰাজ্যৰ উন্নতি হ'ব লাগিব, তেনেকুৱা ধৰণৰ প্ৰসংগ এটা উত্থাপিত হৈছে। মোৰ সতীৰ্থ সাংবাদিক আছে, মই যাব বিচাৰিম পৱনক বিজেপিৰ প্ৰতিনিধিসকলে কি কয়। কিছু অভিযোগ উত্থাপিত হৈছে ৰামেশ্বৰ তেলী সম্পৰ্কত, তাৰ পাছত অন্য ৰাজনৈতিক দলৰ ওচৰলৈকে আহিম। হেল্ল', ৰামেশ্বৰ তেলীক আমাৰ অৰাজনৈতিক সংগঠনৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকলে পচন্দ নাই বুলি কৈছে, কিন্তু ৰামেশ্বৰ তেলীয়ে যিমান কাম কৰিছে স্বাধীনতাৰ পিছত, ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত বৰ্তমানলৈকে কোনো এগৰাকী MPয়ে ইমান কাম কৰিব পৰা নাই ডিব্ৰুগড় সমষ্টিত। প্ৰথম কথা, এতিয়া বহুতে ভাবে, মই টিভিত দেখিছোঁ বহুতে কৈছে যে আমাৰ গাঁৱলৈ অহা নাই, আমাৰ চুবুৰীলৈ অহা নাই। এজন MP, তাতে আকৌ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ প্ৰত্যেকখন গাঁও প্ৰত্যেকটো চুবুৰী তেওঁ ঘূৰিব পৰাটো সম্ভৱ নহয়। কিন্তু তেওঁ প্ৰত্যেকখন পঞ্চায়ত আৰু প্ৰত্যেকখন টাউন কমিটি, প্ৰত্যেকখন মিউনিচিপালিটিৰ লগত আৰু জিলা পৰিষদৰ লগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগত তেওঁ সম্পূৰ্ণ যোগাযোগ আছে, আৰু তেওঁ প্ৰত্যেকটো উন্নয়নমূলক কামত তেওঁ হয়ভৰ দিছে, সেইকাৰণে ইমানখিনি আগবাঢ়িছে। আৰু যদি তেওঁ সক্ষম নহ'লহেঁতেন, তেওঁ কাৰ্যক্ষম নহ'লহেঁতেন, তেতিয়া ইয়াত টাটা কেঞ্চাৰ ইনষ্টিটিউট যিটো হৈছে সেইটো নহ'লহেঁতেন। আৰু কেইদিনমানৰ আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ উন্নয়নৰ কাৰণে আৰু আধুনিকীকৰণৰ কাৰণে 100 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা যিটো দিয়া হৈছে, তাতো মই ৰামেশ্বৰ তেলীক মই ধন্যবাদ দিব লাগিব। আৰু তাৰোপৰি আজি ইমানখিনি দুলিয়ালৈ যাওঁতে, নাহৰকটীয়া বা দুলিয়াল যাওঁতে যিখন অভাৰব্ৰিজ হৈছে, নাহৰকটীয়াতে কেইদিনমান পিছত এখন ৰেলৱে অভাৰব্ৰিজ হ'ব, এই সকলোবোৰ যদি ৰামেশ্বৰ তেলীয়ে যদি তাত সক্ষম নোহোৱাহেঁতেন ক'ত হ'লহেঁতেন। আৰু গোটেইকেইটা আমাৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, নামৰূপ আৰু ভালেকেইটা আমাৰ 5টা ৰেলৱে ষ্টেচন আধুনিকীকৰণ হ'ব, বিশ্ব পৰ্যায়ৰ হ'ব। ইতিমধ্যে তাৰ নিবিদা হৈ গ'ল, কাম আৰম্ভ হৈছে। এইখিনি ৰামেশ্বৰ তেলীক তাত ধন্যবাদ দিবই লাগিব। আৰু অসম চৰকাৰখনৰ লগত তেওঁৰ যিটো সংযোগ, তেওঁৰ যিটো যোগাযোগ, তেওঁৰ যিটো সম্পৰ্ক, সেই সম্পৰ্ক ভাল হোৱাৰ কাৰণে আজি আমি 1 লাখ মানুহক ইয়াত 5 কেজিকৈ বিনামূলীয়া চাউল মাহে দিব পাৰিছে। 1 লাখ মানুহ ঠিক আছে, গতিকে বিজেপিৰ সফলতাৰ খতিয়ান আছে। কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, কি ক'ব যে ৰামেশ্বৰ তেলী আচলতে যিটো অভিযোগ উত্থাপন কৰা হৈছে, অকৰ্মণ্য, কাম কৰ্মৰ অদক্ষ,
তাৰ বিপৰীতে বিজেপিয়ে দাবী কৰিছে যে যিখিনি কাম কৰিছে ৰামেশ্বৰ তেলীয়ে সঁচাকৈ কৰিছে আৰু সেইবাবে ৰামেশ্বৰ তেলীক পুনৰ বিচাৰিব পাৰে। নহয়, ককাইদেউক মই সন্মান জনাওঁ। তেখেত জ্যেষ্ঠ বিজেপি এজন নেতা আৰু তেখেতৰ হয়তো জ্ঞানৰ বাহিৰত আছে যে হ'ব ইয়াত এখন নাহৰকটীয়াত এখন ৰেলৱে আমাৰ ৰেলগেটৰ অভাৰব্ৰিজ এখন হ'ব, সেইটো কাল্পনিক আৰু কিবা কিবি হ'ব বুলি ক'লে হ'ব। আৰু আপোনালোকে চাব, মই সকলোকে কৈছোঁ, সকলো জাতি জনগোষ্ঠী ইয়াত নেতা আছে, আমাৰ অসমীয়া ডেকা গাভৰু আছে, আমি চব ককাই ভাই ইয়াত, চব ককাই ভাই। কিন্তু আমি যুক্তিতৰ্ক হ'ব, কিন্তু সঁচা কথাখিনি আমি ক'ব লাগিব আৰু তেওঁলোকেও আমাক ক'ব লাগিব। আৰু কৈছে যে কংগ্ৰেছে একো কৰা নাই, তেতিয়াহ'লে কংগ্ৰেছে যদি একো কৰা নাই তেতিয়াহ'লে আজি ৰামেশ্বৰ তেলী ডাঙৰীয়া কোনখন LP স্কুলত পঢ়ি ডাঙৰ দীঘল হ'ল তেওঁলোকে নিজকে সোধক, আমাক ক'ব নালাগে। আজি অন কেমেৰা ক'ব নালাগে, তেওঁলোকে সোধক ৰামেশ্বৰ তেলী ডাঙৰীয়া কোনখন LP স্কুলত পঢ়ি ডাঙৰ দীঘল। ঠিক আছে, 1 নম্বৰ। দ্বিতীয়তে কথা হ'ল কি হ'ব হ'ব হ'ব। আজি আমাৰ সন্মানীয় বিশ্বগুৰু হ'বলৈ যোৱা মাননীয় সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভেলকিবাজি কৰি আছে, তেওঁলোকে দি আছে, প্ৰতিশ্ৰুতি দি আছে। ইয়াত চব আমাৰ অসম, যিহেতু আমাৰ অসমত আহি কৈ গৈছিল যে অসমীয়াত সকলো জাতি জনগোষ্ঠী আমাৰ ইয়াত নেতা আছে আৰু আমাৰ ইয়াত কৰ্মী আছে, গতিকে 6 জনগোষ্ঠীটো তেওঁ মানে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে কৈ গৈছিল যে মই যিহেতু প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যদিহে আমাৰ বিজেপি চৰকাৰ আহে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীটো ঘোষণা কৰিম। আজি 6 মাহ হ'ল নে নাই হোৱা সেইটো আপোনালোকে বিচাৰ কৰক আৰু আপোনালোকেও বিচাৰ কৰক, মই একো কাকো গালি নাপাৰোঁ, কিন্তু গতিকে হ'ব। গতিকে জনজাতিকৰণৰ বিষয় আৰু এটা কথা আছে, হ'ব নেকি নিৰ্বাচনী? কিয় নহ'ব? কাৰণ কেলৈ তেওঁলোকে 6 মাহ সময় দিছিলে অসমীয়া ৰাইজক, 6 জনগোষ্ঠীক সময় দিছিলে। গতিকে আজি 6 মাহ হ'ল না হোৱা নাই, মই বিজেপি সন্মানীয় সদস্যসকলক বা নেতাসকলক মই অনুৰোধ জনাম, 6 মাহ হৈছে নে হোৱা নাই আপোনালোকে হিচাপ কৰক। গতিকে 10 বছৰ নৰেন্দ্ৰ মোদীৰ শাসনকাল আজি শেষ হ'বলৈ হৈ গ'ল, শেষেই হ'ল। গতিকে আপোনালোকক মই অনুৰোধ জনাম। ঠিক আছে, ক'ব পৰৱৰ্তী সময়ত কিবা জনজাতিকৰণ সম্পৰ্কে আপোনালোকৰ কিবা উত্তৰ আছে নেকি? উজনি অসমত এই বিষয়টোৱে নিৰ্বাচনী ইছ্যু হ'ব পাৰে নে নোৱাৰে বুলি ভাবে আপোনালোকে? কিমান প্ৰয়োজন আছে? মই প্ৰথমে NB নিউজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো দল সংগঠন বা ৰাজনৈতিক দলৰ বিষয়ববীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা মূল কথা হ'ল 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ সেইটো কৈছে, এজন সাংসদে কৰি দিব পৰা কাম নহয়। এইটো জ্ঞানৰ নমুনাৰ অলপ প্ৰয়োজন আছে। কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট হ'বলৈ হ'লে এইটো 2খন সদনত মেজৰিটি থাকিব লাগিব আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ ইয়াত ডিমাণ্ড দিছে। মই এজন ইয়াৰ অসমৰ ভূমিপুত্ৰ ট্ৰাইবেল মানুহ হয়, মই সোণোৱাল লিখোঁ, আমাৰ সোণোৱালসকল অৰুণাচলত PRC পোৱা নাই। গতিকে এইটো সৰ্বভাৰতত ইমপ্লিমেণ্টেশ্যনৰ এটা বিষয়, এজন সাংসদক কিয় দুখ দিব? এজন উপযুক্ত সহজ সৰল সাংসদ এজন কেতিয়াও দিছিলে। গোটেই ভাৰতবৰ্ষৰ আপোনালোকৰ চৰকাৰ বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, অৰুণাচলত বিজেপি চৰকাৰ, নাগালেণ্ডত বিজেপি চৰকাৰ, চৰকাৰ অযুক্তিকৰ জ্ঞানৰ নমুনা থকা ভাল, জ্ঞানৰ নমুনা থকা ভাল, জ্ঞানৰ নমুনা থকা ভাল। মেজৰিটি আপোনালোকৰ, কংগ্ৰেছ চৰকাৰে আপোনালোকৰ ভাই ঠিক আছে, মোক এটা কথা কওক। পৰৱৰ্তীকালীন চৰকাৰ বা কংগ্ৰেছ চৰকাৰ শাসনত আছিল, তেওঁলোকে যিটো কথা কৈছে এগৰাকী সাংসদৰ ক্ষমতাৰ আওতাত নাই জনজাতিকৰণ। গতিকে আপোনালোকে আশা কৰা নাছিল নেকি আপোনালোকৰ সাংসদগৰাকীয়ে জনজাতিকৰণ প্ৰক্ৰিয়াত মাত মাতক, বা সাংসদগৰাকীয়ে যিহেতু কৰিব পৰা নাই, বিজেপি চৰকাৰৰ ওপৰত আপোনালোকৰ আস্থা আছে নেকি যে জনজাতিকৰণ পৰৱৰ্তী সময়ত বিজেপিয়েহে কৰিব পাৰিব, অন্য দলে নোৱাৰে? তেনেকুৱা ধৰণৰ মতামতো আপোনালোকৰ আছে নেকি? কথাটো আৰম্ভণি এনেদৰে কৰিব লাগিব। ৰামায়ণ নামৰ যিখন গ্ৰন্থ আছে তাত এটা চৰিত্ৰ আছে কুম্ভকৰ্ণ, আৰু আমাৰ মাননীয় শ্ৰদ্ধাৰ সাংসদ ৰামেশ্বৰ তেলী সেই কুম্ভকৰ্ণ বুলি আমি আখ্যা দিব বিচাৰিছোঁ। প্ৰথমতে তেখেত ইমানেই এজন অকৰ্মণ্য ব্যক্তি যে তেখেতৰ যিটো বাসগৃহ তাৰ সন্মুখৰ পথটোতে বিগত বহুদিন ধৰি বহুকেইটা এক্সিডেণ্ট হৈ আছে, কিন্তু তেখেতৰ খবৰে নাই যে পথটো তেওঁলোকে ঠিক ঠাক কৰিব লাগে। তাৰ দ্বিতীয় কথাটো হ'ল কি, তেখেতৰ ঘৰৰ একেবাৰে সন্মুখতে বিভিন্ন ধৰণৰ বালি মাফিয়াই বালি সংগ্ৰহ কৰি ৰাখি থৈছে। NB নিউজৰ কিছুদিনৰ আগতে NB নিউজে এই বাতৰি এটা প্ৰকাশ কৰিছিলে যে বালি মাফিয়াৰ দপদপনি চলিছে, কিন্তু সেই ক্ষেত্ৰতো তেওঁ নিমাত। তেওঁ পেট্ৰলিয়াম মন্ত্ৰী। আজি আপোনালোকে চাব, অসমৰ প্ৰেক্ষাপটতে চাওক বা আমাৰ এইখিনি ঠাইতে আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে তেওঁ কিমানজন অসমৰ যুৱকক উদ্যোগ গঠনৰ কাৰণে তেখেতে প্ৰভাৱিত কৰিব পাৰিলে।
তেখেতে গেছৰ ক্ষেত্ৰত কিমানখিনি আগবঢ়াই নিব পাৰিছে, কেনেকুৱা ধৰণৰ সুবিধা দিব পাৰিছে, আপোনালোকে চালেই দেখিব। আমি ক'ব লগা ইয়াত নতুনত্ব একোৱেই নাই। তাৰ দ্বিতীয়তে যিটো জনজাতিকৰণৰ কথা, এতিয়া আমাৰ অসমতো বিজেপি চৰকাৰ আৰু কেন্দ্ৰতো আমাৰ বিজেপি চৰকাৰ। তাৰ পাছতো জনজাতিকৰণ প্ৰক্ৰিয়াটো চলিয়ে আছে। আজি 18 বছৰৰ পৰা বহুত ধৰণৰ দল আহিলে, কংগ্ৰেছ আহিলে, গণ পৰিষদ আহিলে, অন্যান্য আহিলে, কিন্তু সকলোৱে জনজাতিকৰণক নিৰ্বাচনৰ আগৰ এটা ইছ্যু হিচাপে ডাঙৰ কৰি পাছত এই কথাখিনি গাপ দিয়ে। আজি কিছুদিনৰ আগতে এটা RTI তথ্যমতে গম পোৱা গ'ল যে আচলতে কেন্দ্ৰত জনজাতিকৰণৰ বিষয়টো উত্থাপনেই হোৱা নাই। তেতিয়াহ'লে আমি পঠাইছোঁ এজন ব্যক্তিক সাংসদ হিচাপে মনোনীত কৰি, তেখেতে যাতে সংসদত গৈ এই জনজাতিকৰণৰ বিষয়টো তেওঁ আগবঢ়াই নিব পাৰে, কিন্তু সেই ক্ষেত্ৰতো তেওঁ আজিলৈকে নিমাত। গতিকে আমি কোনহতে তেখেতক আকৌ বিশ্বাস কৰিবলৈ সন্দেহ হৈছে আপোনালোকৰ। ঠিক আছে, আৰু ৰাজনৈতিক দল, অন্য ৰাজনৈতিক, অসম জাতীয় পৰিষদৰ প্ৰতিনিধি আছে, ঠিক আছে, কওক। অসম জাতীয় পৰিষদৰ ফালৰ পৰাও এইবাৰ ইয়াতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবাঢ়িব বুলি চৰ্চা চলি আছে লুৰিণজ্যোতি গগৈয়ে। কোৱা হৈছে ৰামেশ্বৰ তেলী সফল বিজেপি চৰকাৰে ইতিমধ্যে কাম বহুতো কৰিছে, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি আঁচনি বহুত আছে। আপোনালোকে কি প্ৰতিশ্ৰুতি দিব ৰাইজক তেতিয়াহ'লে? আচলতে গোটেই ভাৰত চৰকাৰখনে ব্যৰ্থ, তাৰ মাজত আমাৰ এইগৰাকীও ব্যৰ্থ। এইগৰাকী একেবাৰে আমাৰ বন্ধুসকলে কৈছে কুম্ভকৰ্ণ নীতিতা দি আছে। সঁচাকৈ তেখেতলোকে যদি চায়, নামৰূপৰ তেখেত পেট্ৰলিয়াম মন্ত্ৰী, আমাৰ এতিয়া অইলৰ 13টা ছাইডৰ ভিতৰত মাত্ৰ 2টাহে অইলে চলায়। অইল উদ্যোগটো ধ্বংস হ'বলৈ গৈ আছে। নামৰূপ সাৰ কাৰখানাৰ বিষয়ে তেখেতৰ একো ভূমিকা নাই। এই যে BCPLৰ ভটিয়নি উদ্যোগ হ'ব বুলি কৈছিলে, প্লাষ্টিক পাৰ্ক কিবা কিবি হ'ব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। তেখেতে সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু ভাৰত চৰকাৰখনে যিবিলাক আমাক কথা দিছিলে যে কৃষকৰ মানে দুগুণ আয় হ'ব, সকলোৰে পকা ঘৰ হ'ব, সকলো এনেকুৱা ধৰণৰ গোটেই যিমানবিলাক কথা কৈছিলে, গোটেইবিলাক আচলতে তেওঁলোকে ব্যৰ্থ হৈছে। বিজেপি চৰকাৰখনো ব্যৰ্থ হৈছে আৰু আমাৰ তেলী ডাঙৰীয়া ব্যৰ্থ হৈছে। বিপৰীতে যদি লুৰিণজ্যোতি গগৈ প্ৰতিদ্বন্দ্বিতা কৰে, ৰাইজে লুৰিণজ্যোতি গগৈ কিয় ভোট দিব? কি মানে আপোনালোকৰ সূত্ৰ আছে? হয়, কাৰণ কিয় আমাৰ লুৰিণজ্যোতি গগৈ কমচে কম মাতিব পাৰিব। হয়, তেখেতলোকে 6 জনগোষ্ঠী কৰিব পৰা নাই, এজন সাংসদে কৰিব নোৱাৰে বুলি কৈছে বিজেপিৰ ব্যক্তিসকলে। কিন্তু তেখেতে ক'ত মাত মাতিলে, কি কৰিলে, কিবা এটা প্ৰমাণ লাগিব। লুৰিণজ্যোতি গগৈৰ ওপৰত অসমৰ মানুহৰ আস্থা আছে। তেখেতে নিজৰ কথাখিনি সজোৰে দিল্লী দৰবাৰত ক'ব পাৰিব বুলি আমি বিশ্বাসী। ঠিক আছে। বিজেপিয়ে কি কয় যে যিবোৰ মৌলিক ইছ্যু আছিল, জনগোষ্ঠীয় সমস্যাসমূহ আছিল, সেই সম্পৰ্কে দিল্লীত নিমাত হৈ আছিল। লুৰিণজ্যোতি গগৈ যদি প্ৰাৰ্থী হ'ব পাৰে, তেনে প্ৰেক্ষাপটত মাত মাতিব, সজৰে সংসদত উত্থাপন কৰিব, মাত মতা মানুহ এজন বিচাৰিছে। কি ভাবে আপুনি? আচলতে এইটো সংবিধানখন বিজেপি দলে ৰচনা কৰা নাই। 51 চনত যেতিয়া সংবিধান গৃহীত হ'ল, তেতিয়া সংবিধান যিসকলে তৈয়াৰ কৰিছিলে, যি চৰকাৰ সময়ত তৈয়াৰ কৰিছিলে, সেইটো বিষয়ে পটভূমিত আমি চাব লাগিব। তাত ৰিজাৰ্ভেশ্যনৰ এটা ক্ৰাইটেৰিয়া আছে। 50% ওপৰত ৰিজাৰ্ভেশ্যন হ'ব নোৱাৰে। এই ৰিজাৰ্ভেশ্যনৰ 6 জনগোষ্ঠীৰ যিটো, ময়ো সেই জনগোষ্ঠীৰ ভিতৰতে পৰোঁ, তথাপিও মই কথাটো ক্লিয়াৰ কৰি দিছোঁ যে যিহেতু গোটেই ভাৰতবৰ্ষত ৰিজাৰ্ভেশ্যন লৈ এটা প্ৰত্যেকখন ৰাজ্যতে, প্ৰায় ৰাজ্যতে তেনেকুৱা এটা দাবী আহি আছে। কিন্তু এইটো ৰিজাৰ্ভেশ্যন 50% অলৰেডি 49.5% ৰিজাৰ্ভেশ্যন হৈ আছে। আৰু তাতকৈ যদি বেছি ৰিজাৰ্ভেশ্যন দিয়ে 51% পাৰ হৈ যাবগৈ। ইমানকৈ ৰিজাৰ্ভেশ্যন এই সংবিধানত নাই। তাৰ কাৰণে সংবিধানখন সংশোধন হ'ব লাগিব। সংবিধান সংশোধনটো অভাৰনাইট নহয়, এটা সময় আছে, প্ৰক্ৰিয়া আছে। আৰু লগতে মই আৰু এটা কথা কওঁ, তেলীৰ কথা বাৰে বাৰে কৈ আছে অকমান্য। ইয়াত আপোনাক মই গৌৰৱেৰে কওঁ, নাহৰকটীয়া সমষ্টিত বিশেষকৈ লেঙেৰীজানত, এখন তৰাজান বাগানত আৰু নামচাং বাগানত 3খন প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ভিলেজ হৈছে। এই ভিলেজখন তেলী নহ'লেহেঁতেন, এইটো কেন্দ্ৰীয় চৰকাৰৰ স্কিম। সেইকাৰণে মই তেলীক অকমান্য বুলি ভবাটো মই একেবাৰে নৎসাত কৰিছোঁ, আৰু মই তেওঁক অকমান্য বুলি মই কেতিয়াও নকওঁ। আৰু তথাপিও এটা কথা আছে, আপোনালোকে তেলী বুলি কৈ আছে, তেলীয়ে যে অহাবাৰ MP হ'ব কোনো কথা নাই। আপোনালোকে, মই নকওঁ কাকো, মই হেৰি কৰি নকওঁ, আমি 365 দিন আমি দলৰ কাম কৰোঁ, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে। আমি MP জনো আমাৰ কাৰ্যকৰ্তা, আমাৰ কোনো কথা নাই। আমাক যাকে কেণ্ডিডেট দিয়ে তাকে জিকিম। আমি যোৱাবাৰ 3.5 লাখ ভোটত জিকিছোঁ, এইবাৰ আমি 5 লাখ ভোটত জিকিম। ঠিক আছে। গতিকে কেণ্ডিডেট যিয়ে নহওক, বিজেপি বিজয় হ'ব বুলি আত্মবিশ্বাসী, বিজেপি বিজয় হ'ব বুলি আত্মবিশ্বাসী। কওক, কি ক'ব বিচাৰিছে? আজি MB নিয়োগে উদ্যোগ লোৱা অনুষ্ঠানলৈ অহা সন্মানীয় প্ৰতিনিধিসকল, বিভিন্ন দল সংগঠনৰ পৰা অহা প্ৰতিনিধিসকল, ইতিমধ্যে আমাৰ সমাগত নিৰ্বাচন সম্পৰ্কত যিসকলে বক্তব্য আগবঢ়াইছে,
আৰু এই সংক্ৰান্তত মই এটা কথা ক'ব লাগিব বিশেষকৈ যোৱা এইবাৰ 2024 চনৰ নিৰ্বাচনটো অন্তত এনেকুৱা এজন প্ৰাৰ্থী নিৰ্বাচিত কৰিব আমাৰ ডিব্ৰুগড় সংসদীয় সমষ্টিত 19,36,000 মানুহে এবাৰ নিৰ্বাচিত কৰিব আমাৰ যি মানে সাংসদ গতিকে এইবাৰ কিন্তু আপোনালোকে ভবাৰ দৰে হেট্ৰিক কৰিবলৈ নিদিয়ে ৰাইজে চাই আছে সেই চাৰ্টিফিকেটটো ইতিমধ্যে 10 বছৰ তেওঁলোকে দিলে তেওঁৰ চাৰ্টিফিকেটটো গতিকে মই ভাবোঁ যে কেতিয়াও এইটো সম্ভৱ নহয় ৰামেশ্বৰ তেলী ডাঙৰীয়াই আকৌ প্ৰক্ষেপ কৰিলেও তেওঁ কেতিয়াও নিজিকে দ্বিতীয় কথা হৈছে মানুহ এটা কথা মই কৈছোঁ যে মানুহৰ যিটো এবিলিটি বা মানুহৰ যিটো পাৰ্চনেলিটি যাৰ আমি আপোনালোকে কৈছে ৰামেশ্বৰ তেলীৰ কথা তাৰ পচিবিলিটি নাই যাৰ পচিবিলিটি নাই তাক লৈ আপোনাৰ আলোচনা কৰাৰ কি প্ৰয়োজন আছে কিন্তু এটা কথা আমি 10টা বছৰত কি পালোঁ আৰু কি নেপালোঁ এই কথা কিন্তু আলোচনাৰ প্ৰয়োজন আছে ঠিক আছে মই আহিম আপোনালোকৰ ওচৰলৈ আৰু যিকেইটা সংগঠনৰ ওচৰলৈ যোৱা নাই আম আদমি পাৰ্টিৰ প্ৰতিনিধি আছে নেকি ঠিক আছে আপৰ প্ৰতিনিধি আছে আপে ইতিমধ্যে প্ৰাৰ্থীয়ে ঘোষণা কৰি থৈ দিছে আপোনালোকে মনোজ ধানোৱাৰ যদিও বিৰোধী ঐক্যৰ সেই সিদ্ধান্ত হোৱা নাই কিন্তু নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিছে ঠিক আছে ধৰি ল'লোঁ এক মুহূৰ্তৰ কাৰণে মনোজ ধানোৱাৰেই একমাত্ৰ প্ৰাৰ্থী যাক কংগ্ৰেছে সমৰ্থন কৰিব বা হয়তো জাতীয় পৰিষদে সমৰ্থন কৰিব তেনে প্ৰেক্ষাপটত মনোজ ধানোৱাৰে কি ধৰণে প্ৰত্যাহ্বান জনাব পাৰিব সাহসীয় পক্ষক আমাৰ এই ডিব্ৰুগড় জিলাৰ আমাৰ কেণ্ডিডেট মনোজ ধানোৱাৰদেৱে ইতিমধ্যে আমাৰ আম আদমি পাৰ্টীৰ তৰফৰ পৰা তেখেতক আমি আমাৰ দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে আৰু আম আদমি পাৰ্টীৰ তৰফৰ পৰা আমি আমাৰ যি আম আদমি পাৰ্টীৰ লক্ষ্য উদ্দেশ্য আৰু মনোজ ধানোৱাৰ এজন সবল নেতা হয় তেখেতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত তেখেতে এজন সু সম্পৰ্ক আছে আৰু তেখেতে তেওঁ এজন ভাল ব্যক্তি সেইকাৰণে তেখেতক মুঠতে সকলো ৰাইজে ভোট দি জয়যুক্ত কৰিব বুলি ভাবিছোঁ আৰু আগন্তুক নিৰ্বাচনতে জিকিব ঠিক আছে হ'ব আম আদমি পাৰ্টীয়েও মতামত ব্যক্ত কৰিছে মই কিছু মহিলাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সেইফালে বিজেপিৰো মহিলা আপোনালোক কংগ্ৰেছৰ প্ৰতিনিধি নেকি ঠিক আছে যদি অকণমান উঠি দিয়ে বেয়া নাপায় মহিলা হিচাপে কি অনুভৱ কৰে বিজেপি চৰকাৰখনৰ এটা মূল শক্তিয়ে হৈছে মহিলা বুলি তেওঁলোকে দাবী কৰে মহিলাৰ বাবে বিভিন্ন আঁচনি উলিয়াইছে গতিকে মহিলাসকল স্বাৱলম্বী হ'ব পাৰিছে বুলি ভাবেনে আপোনালোকে ভবা নাই যিসমূহ আঁচনি পাইছে অৰুণোদয় আঁচনিকে ধৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ কথা কৈছে এতিয়া লাখপতি বাইদেউৰ কথা ওলাইছে এইসমূহ আঁচনি আকৃষ্ট কৰিছেনে মহিলাসকলক ধন্যবাদ মই আকৃষ্ট কৰিছে বুলি মই নাভাবোঁ কাৰণ কিয়নো মহিলা সঁচা কথা ক'বলৈ গ'লে অৰুণোদয় আঁচনি হওক উৰ্বিজাত আঁচনি হওক উৰ্বিজাত আঁচনি এনেকুৱা হৈছে ভাল টকা পইচা থকা মানুহৰ ঘৰত আপোনাৰ চেক পাইছে আৰু এনেকুৱা হৈছে দুখীয়া মানুহে মাত্ৰ 45 টকীয়া চেক পাইছে মোৰ চকুৰ আগত ফালিছে মোৰ চকুৰ সন্মুখত ফালিছে ৰ'ব আপোনালোকে কথা কওঁতে মই চিঞৰ বাখৰ কৰা নাছিলোঁ শুনি লওক তাৰপিছতে কি 45 টকীয়া চেক পাইছে চেকখন মোৰ চকুৰ সন্মুখত ফালিছে আপুনি আজি মহিলা সুৰক্ষিত নহয় মহিলাৰ আপোনাৰ আজি জোনমণি ৰাভাৰ ক্ষেত্ৰত চাওক জোনমণি ৰাভাই ন্যায় নাপালে আজি হয় সিদিনা বৰডুবিতে আমাৰ তিনিচুকীয়া বৰডুবিত এজনী কণমানি ছোৱালী ধৰ্ষণ হ'ল ধৰ্ষণত মাকে ন্যায় নাপাই পেলাই মাকে আত্মহত্যা কৰিবলগীয়া হ'ল গতিকে মহিলাৰ সুৰক্ষা নাই বুলি ভাবিছে বিজেপি চৰকাৰৰ সময়ত বিজেপিতো মহিলা আছে নেকি মহিলা প্ৰতিনিধি ঠিক আছে তেওঁলোকে কওক মই আপোনাৰ ওচৰলৈকে আহিম কওক কোনে ক'ব বিচাৰিছে এই বাইদেউগৰাকীয়ে ক'ব বিচাৰিছে এইফালে প্ৰথমতে আপোনালোকক NB নিউজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত বিভিন্ন দলৰ যিসকল উপস্থিত আছে ৰাইজসকল সকলোকে মই সন্মান জনাই মই এটা কথাই ক'ব বিচাৰিছোঁ উপৰোক্ত বক্তাগৰাকীয়ে যিটো কথা ক'লে সঁচা কথা ক'বলৈ গ'লে বৰ লজ্জাজনক কথা বুলি মই ভাবিছোঁ এইটো কাৰণে ভাবিছোঁ 33% আসন সংৰক্ষণৰ কথাটো তেখেতে কি কুম্ভকৰ্ণৰ দৰে টোপনি গৈ আছিল নেকি তেওঁ এইখন জগতত থাকি পেলাই এই সমাজত থাকি এই ব্যৱস্থাৰ মাজত থাকি বৰ্তমান 33% আসন সংৰক্ষণ মহিলাৰ কাৰণে যে কৰিলে তেওঁ কেনেকৈ চকু মুদি আছিল নেকি গতিকে অসমৰ আমাৰ মহিলাসকলৰ কাৰণে একো কৰা নাই বুলি তেওঁ যে ক'ব খুজিছে এইটো সঁচা কথাকৈ ক'বলৈ গ'লে তেওঁকহে আচলতে আমি কুম্ভকৰ্ণ বুলি ক'ম বুলি ভাবিছোঁ ঠিক আছে কওক বাইদেউ কওক তেখেতে কৈছে মহিলাৰ কাৰণে আসন সংৰক্ষণ কৰিছে গতিকে মহিলাসকল সুখী হ'ব লাগে বিভিন্ন ধৰণৰ আঁচনিও আছে মহিলাসকল স্বাৱলম্বী হৈছে তেনে প্ৰেক্ষাপটত আপোনালোকৰ অনুভৱটো কি সঁচাকৈ মহিলাৰ কাৰণে একো কৰা নাই নেকি বা মহিলাসকল সুখী নহয় নেকি
মহিলাসকলৰ কাৰণে যিখিনি তেওঁলোকে কাম কৰিছে কিন্তু সেই ক্ষেত্ৰত মই ভাবোঁ তেওঁলোকে যিটো আমি স্বাধীনতা লাভ কৰিছিলোঁ ভাৰতবৰ্ষত সেই স্বাধীনতাৰ আমি অধীনত থকা নাই আমি ৰাজতন্ত্ৰৰ শোষণত আছোঁ বৰ্তমান ৰজাই যি শাসন সেই শাসন তেওঁলোকে ইয়াত কৰি আছে মহিলাসকলক আজি আপোনাৰ যেতিয়া আমি আমাৰ দলেও যেতিয়া আমাৰ চৰকাৰ আছিলে কোনোদিন আমি কোনো দলৰ লগত আমি কোনো আমুক দলত নাযাব তামুক দলত নাযাব আমাৰ তেনেকুৱা কোনো ব্যতিক্ৰমী ধৰণৰ কিন্তু আজি বিজেপি চৰকাৰে মহিলাসকলক এনেকুৱা ধৰণেৰে শোষণ কৰি ৰাখিছে আঁচনিৰ নামত তেওঁলোকে কৰিছে কি মহিলাসকলক আঁচনি কাটি দিয়া যাব যদি তেওঁলোকে কোনোবা দল এটা স্ব ইচ্ছাৰে মৌলিক অধিকাৰ যিটো মানুহৰ যিটো ফাণ্ডামেণ্টেল ৰাইট সেইটো তেওঁলোকে খৰ্ব কৰিছে সেই কথাটো তেওঁলোকে বুজি পাইছে নে নাই পোৱা বৰ্তমান সময়ত মই নাজানো কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত আমি কোনো দলৰ লগত কোন দলৰ লগত যাব নাযাব এনেকুৱা ধৰণৰ আমি পক্ষপাতিত্ব কোনোদিন কৰা নাছিলোঁ তাৰপিছতো বহুত চৰকাৰ আহিছে কিন্তু তেনেকুৱা ধৰণৰ কিন্তু আজিৰ দিনত মই ক'ম বিজেপি চৰকাৰে অসম নহয় গোটেই ভাৰতবৰ্ষতে মহিলাসকলক এনেকুৱা প্ৰলোভন দি ৰাজতন্ত্ৰৰ শোষণ চলাই আছে বুলি মোৰ মত ঠিক আছে মহিলাসকলক কেৱল প্ৰলোভনে দিছে যিখিনি আঁচনি দিছে সেই আঁচনিখিনিয়ে ঘৰ চলোৱা নাই কওক মহিলাগৰাকীক সকলো পুৰুষ মহিলাক সম অধিকাৰ দিব লাগিব সেইকাৰণে আমি মহিলাৰ মন্তব্য লৈ লৈছোঁ প্ৰথমতে মই এটা কথা কওঁ যে আমাৰ সুভাকন ডাঙৰীয়া কৈছে যে আমাৰ ৰামেশ্বৰ তেলী শুই থাকে আপুনিহে শুই থাকে চুকে কাৰণে কিমান ৰাস্তা পদূলি হৈছে সেইবোৰ দেখা নাই আপুনি কিমান ৰাস্তা পদূলি চুকে কাৰণে আগতে যি মানে ল'ৰা ছোৱালী স্কুলত মেখেলা দাঙি আহিব লগা হয় আজি সুন্দৰভাৱে আহিব পাইছে আৰু মহিলাসকল আমি ৰাতি দিনে আজি সুন্দৰভাৱে ঘূৰিব পাইছোঁ আগৰ দিনত আমি মহিলাসকল সাহস নহৈছিলে ঘূৰিবলৈ আজিকালি বহুত শান্তিত আছোঁ আমি মহিলাসকলে আৰু অৰুণোদয় আঁচনি চেকত নোসোমায় তেখেতলোকৰ একাউণ্টৰ পইচা সোমাই যায় যিহেতু কলেজৰ ছাত্ৰ ছাত্ৰীসকলক যে ছাৰ্ভে কৰিবলৈ পঠিয়াইছিলে আমি দিয়া কোৱা কথা নহয় তেখেতলোকে সঁচা মিছা তেখেতলোকে ছাৰ্ভে কৰি অৰুণোদয় আঁচনি পায় আৰু উদ্যমিতা আঁচনি যিসকল 10 ঠিক আছে কওক নমস্কাৰ ইতিমধ্যে আপোনালোকে কৈছে মহিলা সুৰক্ষাৰ কথা আহিছে মহিলা সুৰক্ষাৰ কথা কৈছে এতিয়া আমি কৈছোঁ আপোনালোকে এতিয়া দেখিলে নিজৰ চকুৰ আগত দেখিছে এগৰাকী মহিলাই কথা কৈছে বিজেপি শাসকীয় দলৰ মানুহে সেই মহিলাৰ কথা ক'বলৈ দিয়া নাই এয়া মহিলা সুৰক্ষাৰ কথা কৈছে তেওঁলোকে মহিলা সুৰক্ষাৰ কথা কৈছে দুগৰাকী তিনিগৰাকী মহিলাই কথা কৈছে তেওঁলোকে জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকৰ মুখৰ বাক স্বাধীনতা বন্ধ কৰিবলৈ লৈছে এয়া তেওঁলোকৰ বিজেপি চৰকাৰৰ মহিলা সুৰক্ষা ঠিক আছে অন্য ৰাজনৈতিক কৈ দিয়ক মই এইফালে আহি আছোঁ আপুনি ক'ব পাৰে আছুৰ প্ৰতিনিধিও থকা বুলি জনাইছিলে মোক মই ব্যক্তিগতভাৱে চিনি নাপাওঁ অলপ হাত দাঙি দিলে মই সুবিধা হ'ব বাৰম্বাৰ কৈ আছে মহিলা সুৰক্ষা নাই কেনেকৈ সুৰক্ষা নাই বুলি আপোনালোকে ভাবে কাৰণ এইটো কাৰণে ক'বলগীয়া হৈছে যে ৰাতি দিন কৰি আপোনালোকে একাকাৰ কৰি যে আজি ইমান সুন্দৰভাৱে ঘূৰি ফুৰিব পাৰিছে কি কাৰণে পাৰিছে আৰু মহিলাসকলকে একো দিয়া নাই বুলি আপোনালোকে বাৰম্বাৰ যে কৈ আছে এইটো কথাটো মই কেনেকৈ কওঁ আশাকৰ্মী বুলি নহয় অংগনাবাদী হওক আজি কৃষি হওক ঠিক আছে আছুৰ প্ৰতিনিধি আছে আমি আছুৰ বাইদেউ হ'ব মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আন এটা ৰাজনৈতিক আটাইৰে ওচৰত আমি আহিব লাগিব সকলোৱে মতামত দিয়ক আছুৰ প্ৰতিনিধি আছে আছুৱে কি অনুভৱ কৰিছে বৰ্তমানৰ চৰকাৰখন বা লগতে যিগৰাকী সাংসদ ৰামেশ্বৰ তেলী এই 5 বছৰ ৰিপৰ্ট কাৰ্ড কি বুলি ভাবে আপুনি মই এডমিন নিউজৰ সকলো কৰ্মকৰ্তালৈ আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা আন্তৰিকতাৰে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমি সকলো বিৰোধী তথা বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপিৰ কৰ্মকৰ্তাসকলৰ আমি কথা বতৰাবিলাক আমি শুনিলোঁ আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ক'বলৈ প্ৰথম কথাটোৱে হ'ল ৰামেশ্বৰ তেলীৰ বিষয়ে ক'বলৈ গ'লে তেখেতে ব্যৰ্থ MP বুলিয়ে ক'ব লাগিব কাৰণ এইটো যে আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াৰে যদি নিজৰ পদূলিটো যিটো পদূলি খাল বাম নিজৰ পদূলিটো যদি ঠিক কৰি ল'ব পৰা নাই তেন্তে সেই ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি সফল বুলি কেনেকৈ কৰিম আমি দুলীয়াজানৰ পৰা যিটো ৰাস্তাত আমাৰ নাহৰকটীয়ালৈ আহিছে যিটো ৰাস্তা বিভিন্ন ঠাইলৈ গৈছে মূল পথ ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ বাসগৃহৰ সন্মুখত থকা যিটো মূল পথ সেই মূল পথটোৱে জৰাজীৰ্ণ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ আপোনালোকে হয়তো অৱগত হৈছে দুদিনমানৰ আগতে আমি দুলীয়াজান সমষ্টিত সেই মূল পথৰ ওপৰত এগৰাকী শিক্ষয়িত্ৰী দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল আমি হয়তো ৰামেশ্বৰ তেলী ডাঙৰীয়াই যদি সেই পথটো যদি মেৰামতি কৰা হ'লে
হয়তো তেখেতে যদি মেৰামতি কৰি ৰখা হ'লে হয়তো আমাৰ শিক্ষাগুৰু গৰাকীৰ মৃত্যু মুখত পৰিবলগীয়া নহ'লহেঁতেন। আৰু আমি 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 বিজেপি চৰকাৰক এটা কথা আহ্বান জনাব বিচাৰিছোঁ। 2010 চনতে যিটো চিকিৎসালয় দীঘলাপথাৰত যিখন চিকিৎসালয় আধাৰশিলা স্থাপন কৰিছিল সন্মানীয় আজিৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ দিনৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিলৈকে কিন্তু 100খন যিখন বিচনাযুতক চিকিৎসালয় তেখেতে আধাৰশিলা স্থাপন কৰিছিল দীঘলাপথাৰত, কিন্তু সেইখন চিকিৎসালয় আজিলৈকে আধাৰশিলাভাগে থাকিল, কিন্তু এখনো বিচনা তাত নাহিল। আৰু তাত আমি আৰু স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনালোকে সকলোৱে অৱগত যদি আমাৰ স্বাস্থ্য ক্ষেত্ৰত যদি ইমান উন্নত মানদণ্ড হৈছে তেন্তে ডিব্ৰুগড় চিকিৎসালয় ডিব্ৰুগড় আমাৰ AMCত যেতিয়া জুবিন গাৰ্গ মহোদয় কিবা অসুস্থ হৈছিল তেখেতৰ সুস্থ কৰিবৰ কাৰণে ইমান উন্নত মানদণ্ড যদি চিকিৎসা হৈছিল, চৰকাৰী বিষয়াই এৰোপ্লেন লগাই কিয় গুৱাহাটীলৈ লৈ যাবলগীয়া হ'ল জুবিন গাৰ্গক? এয়া আমাৰ স্বাস্থ্য বিভাগ। আমি শিক্ষাৰ বিভাগত আমি 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 আৰু এটা কথা ক'বই লাগিব। আমি আমাৰ নাহৰকটীয়াত অৱস্থিত কেন্দ্ৰীয় অধীনত 80তকৈ 90 বিঘামান এডোখৰ ঠাই আছে। যিডোখৰ ঠাইত আমি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰ বিজেপি চৰকাৰ আমি আহ্বান জনাইছিলোঁ, আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছিলোঁ। যিটুকুৰা মাটি এতিয়াও অধীনত এলেকা পৰি আছে 90 বিঘামান মাটি, আমি সেই মাটিডোখৰত আমি উদ্যোগ স্থাপন কৰিবৰ কাৰণে বিজেপি চৰকাৰক দাবী জনাইছিলোঁ, নতুবা কেন্দ্ৰীয় বিদ্যালয় নতুবা ইয়াত বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰি আমাৰ যুৱতীসকলক সংস্থাপন দিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ বিজেপিক দাবী জনাইছোঁ। কিন্তু তেনেধৰণৰ কোনো কাৰ্যসূচী তেনেধৰণৰ কোনো দাবী তেখেতলোকে কাম কাজসমূহ আগবঢ়াই নিয়া হোৱা নাই। ঠিক আছে, কেইবাটাও প্ৰসংগ উত্থাপন কৰিছে আছুৱে, উত্তৰসমূহ দিব। আপুনি এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি, মই দেখিছোঁ তেতিয়াৰ পৰা বিজেপি গো বেক কৰি আছে। কিয় অসন্তুষ্টিত কিয় আছে? মই বিজেপিক এইটো কাৰণে বেয়া পাওঁ। মই আজি মোৰ নিজৰ ঘৰৰ ৰাস্তাটো পদূলিটো আজি বিজেপি যিহেতু 4-5 বছৰ কাল হৈ গ'ল, কিন্তু মই আজি আমাৰ তৰংগ ডাঙৰীয়া যিটো ML উঠা নাছিলে, ML নুঠাৰ আগত তৰংগ ডাঙৰীয়া আমাৰ CM যিটো হেমন্ত বিশ্ব শৰ্মা, সিহঁতে যেতিয়া ML উঠা নাছিলে নুঠোঁতে আমাক মোহনবাৰী যিটো আপোনাৰ টি গাৰ্ডেন আছে তাত আমাক লগ কৰি মাতিলে, বুজিছেনে? আমাক ক'লে যে তোমালোকৰ যিটো অসুবিধা আছে সম্পূৰ্ণ কৰি দিম বুলি। কিন্তু আজি মই তৰংগ ডাঙৰীয়া মোৰ ফেচবুকত দি কিনে মই মেছেজ কৰি বাৰম্বাৰ কৰি ফোন কৰি কৈছোঁ, আজিও মোৰ ৰাস্তা কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰিলে। গুৰুত্ব দিয়া নাই বুলি ভাবিছে, সেইকাৰণে বেয়া পাইছে। বিজেপি সদায় ওমফালে গো বেক। ঠিক আছে, ঠিক আছে। পঢ়ি আছা নে কি কৰি আছা? পঢ়া নাই। কি কৰি আছা? এতিয়া AJP দলত কৰ্মকৰ্তা হৈ আছোঁ। AJP কৰিছা? কিয় AJP কৰিছা? AJPয়ে এনেকুৱা কি দিব বুলি ভাবা? কি দিব মানে আমাৰ জাতিৰ স্বাৰ্থত দি কষ্ট কৰিছে লুৰিণজ্যোতি গগৈয়ে, সেই জাতিৰ সৈতে মাতি গৈছে, সেইটো কাৰণে আমি লুৰিণজ্যোতি গগৈ ছাপোৰ্ট কৰিছোঁ। আৰু বিজেপি তেলি বুলি সিহঁতে চবে কৈ আছে, সিহঁতক মই বহুত বেছি কথা নকওঁ, কিন্তু এটাই কওঁ, আমাৰ যি নাহৰকটীয়াৰ বেলেগৰ কথা নকওঁ, নাহৰকটীয়াৰ যি সম্পদ আমাৰ এইটো নামৰূপ সাৰ কাৰখানা, সেইটোক লৈ চতুৰ্থ গোটৰ কাৰণে যে এবাৰো নামতা কিয়, সেইটো সিহঁতক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। ঠিক আছে, নামৰূপ সাৰ কাৰখানাৰ প্ৰসংগটো আহিছে, নাহৰকটীয়াৰ এই উত্তৰটো কিবা আছে নেকি? কিবা ব্যৱস্থা এনেকুৱা ধৰণৰ কৰিছে বুলি বিজেপিয়ে ভাবে নেকি? আপোনালোক অৱগত হয় নেকি? আচলতে আগৰ বক্তা এজনে তেখেতৰ বক্তব্য ৰাখিছে যে নাহৰকটীয়া সমষ্টিৰ তেখেতে তৰংগ গগৈ ডাঙৰীয়াক বাৰম্বাৰ ৰাস্তাৰ কথা, কিন্তু আচলতে কংগ্ৰেছৰ ইমান দিন ৰাজত্ব চলিলে বা ইমান দিন তেখেতৰ চৰকাৰ চলিলে, আপোনালোকে নিশ্চয় অৱগত হয় নাহৰকটীয়াৰ মাজমজিয়াত আচলতে ক'বলৈ গ'লে এআঁঠু পানী হৈছিল। কিন্তু তৰংগ গগৈ এই 2.5 বছৰ কাৰ্যকালত আপোনালোকে নিশ্চয় দেখিছে সুদূৰ নাহৰকটীয়া টাউনৰ পৰা দুইফালৰ পৰা টাউনৰ পৰা জাকত জিলিকা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈ গ'ল তেখেতলোকৰ কংগ্ৰেছৰ যি প্ৰণতি ফুকন, তেখেতে বিধায়ক হৈ কেনে গৈ তেখেতে মন্ত্ৰিত্ব হৈছিল, কিন্তু তেখেতৰ ঘৰৰ পদূলিৰ যি ৰাস্তা, বিশেষকৈ ক'বলৈ গ'লে সেই ৰাস্তা তথা নাওৰূপৰ যি জনন্য অৱস্থা হৈ আছিলে, আজি তৰংগ গগৈ ডাঙৰীয়া এই 2.5 বছৰ কাৰ্যকালত যি ধৰণে তেখেতে নাওৰূপৰ গোটেই ৰাস্তাটো ড্ৰেইনৰ পৰা সকলো বনাইছে। আৰু এজনে কৈছে আগত বক্তাই যে হস্পিটেলৰ ক্ষেত্ৰত, আৰু মই তাৰ মাজতে ক'বলৈ বিচাৰোঁ যে ৰামেশ্বৰ তেলী আৰু তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতলোকৰ প্ৰচেষ্টাত যে নামচাং তথা তৰাজান এই বৃহত্তৰ অঞ্চলটোত যথেষ্ট হৈছিলে, কিন্তু এই অঞ্চলত ক'বলৈ গ'লে জয়পুৰ নিচিনা জেগা এটাত আছুৰ বন্ধুসকলে ধৰ্ণা প্ৰতিবাদ দিছিলে, কিন্তু জয়পুৰ নিচিনা জেগা এটাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলে। কিন্তু আজি প্ৰায় আপোনালোকে চাব যাব পাৰে জয়পুৰত 15 বেডেড এখন সকলো সুবিধা থকাকৈ এখন স্বাস্থ্য সম্পূৰ্ণ হৈ উঠিছে।
ঠিক আছে নামৰূপ সাৰ কাৰখানাৰ প্ৰশ্নটো এটা উত্থাপন কৰিছে যিহেতু স্থানীয় বিষয় এমপ্লয়মেণ্ট বা নিয়োগৰ বিষয়টো জড়িত হৈ আছে গতিকে সেইটো কাৰ্যক্ষম চতুৰ্থ গোটৰ কাৰ্যক্ষমৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰা বুলি আপোনালোক জানে নেকি কোনোবাই কাৰোবাৰ ওচৰত আছে নেকি উত্তৰ নাই নেকি উত্তৰ নাই মই আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ তেওঁলোকে উন্নয়নৰ কথা কৈ আছে ৰাস্তা পদূলিৰ কথা কৈ আছে এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ ৰাস্তা পদূলি বনোৱাটো দায়িত্ব তেওঁলোকৰ কৰ্তব্য সেইবুলি তেওঁলোকে উন্নয়নৰ জয়গান শ্লোগান গালে নহ'ব প্ৰকৃত উন্নয়ন আমি কৃষি ক্ষেত্ৰত তেওঁলোকে কি কৰিছে উদ্যোগৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে উত্তৰ দিয়ক আমাৰ কৃষি প্ৰধান আমি 80% কৃষি পথাৰ উন্নয়নৰ কাৰণে তেওঁলোকে কি কৰিছে কৃষি পথাৰ উন্নয়নৰ কাৰণে কি কৰিছে আমাৰ স্থায়ী সমাধান নামৰূপ সাৰ কাৰখানাৰ বিষয়টো লৈ দিল্লী চৰকাৰে যিমানখিনি কাম কৰিছে প্ৰত্যেকটো সময়ত অসম চিকিৎসা মহাবিদ্যালয় চাওক প্ৰসূতি বিভাগত এখন বেডিঙত 3-4গৰাকী প্ৰসূতিয়ে নিৰ্বাচনৰ আগত বিৰোধীয়ে যিমানে ব্যৰ্থ বুলি চিঞৰিব সিমানে নিৰ্বাচনত ফলাফলে দেখাই দিয়ে যে পুনৰ এবাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব আৰু অসমৰ যি উন্নয়নৰ স্বাৰ্থত ঠিক আছে বাৰে বাৰে এই কথাটো কৈছে যে বাৰে বাৰে যেকেইটা নিৰ্বাচন হৈছে বিজেপিয়ে চৰকাৰ গঠন কৰি আছে এইবাৰো চৰকাৰ গঠন কৰিব বুলি কৈছে কি কয় উত্তৰটো কি কয় কি কৈছে কৈছে কি যিমানে নিৰ্বাচন অনুষ্ঠিত হৈছে চৰকাৰ কিন্তু বিজেপিয়ে গঠন কৰি আছে আৰু এইবাৰো নৰেন্দ্ৰ মোদীৰ চৰকাৰে হ'ব বুলি কোৱা নহয় প্ৰথমতে আপোনালোকক সন্মানীয় বিজেপি সদস্য নেতা নেত্ৰীসকলক মই এটা কথা মনত পেলাই দিব বিচাৰিছোঁ আমাৰ বহুত মহিলাও আছে এক নম্বৰ কথা জয় শ্ৰীৰাম নহয় জয় সিয়াৰাম শুদ্ধকে ক'ব জয় শ্ৰীৰাম শুদ্ধকে ক'ব জয় শ্ৰীৰাম বুলি কৈছিলে আৰু জয় শ্ৰীৰাম বুলি ক'লে সত্যটো লুকাই নাযায় চাওক নহয় কথা শুনক ভদ্ৰ মানুহে চাওক আমি কিবা এটা কৈছোঁ আপোনালোকক ক'বলৈ সুবিধা দিছে ন গোটেই কথাখিনি শুনিব লাগে শুনক আপুনি আপোনাৰ সন্মানীয় বাইদেউগৰাকী জিলা পৰিষদৰ সঁচাকৈ সদস্য হয় আপুনি সন্মানীয় সদস্য হয় আৰু আপুনি কৈ আছে ৰ'ব মহিলা কৈ আছে বাইদেউ শুনক কথা শুনা ধৈৰ্যটো ৰাখক আপুনি কৈছে শুনক মহিলা আপুনি যে আঁচনিৰ কথা কৈছে পাছবুক খুলি দিছে সেইটোৱে নেকি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে শ্লোগান আছিলে প্ৰথম যেতিয়া আমাৰ অসমত চৰকাৰ আপোনালোকে বিজেপি শাসন কৰিছিলে গতিকে জাতি মাটি ভেটি যদি সঁচাকৈ ৰক্ষা হৈছে তেতিয়াহ'লে উত্তৰ গুৱাহাটীৰ মহিলাই উলংগভাৱে কিয় প্ৰতিবাদ কৰিবলগীয়া হৈছে নিজৰ ভেটিটোৰ কাৰণে মহিলাই আপুনি মহিলা হয় না নহয় আপুনি মহিলা হয় না নহয় উলংগ কিয় হ'বলগীয়া হৈছে মণিপুৰত উলংগভাৱে মহিলাক কিয় পেৰেড কৰিবলগীয়া হৈছে এই মণিপুৰত বিজেপি চৰকাৰ আপোনালোকে মহিলা হিচাপে অকণমান আপোনাৰ চিন্তা কৰক বাইদেউ মই ৰিকুৱেষ্ট কৰিম শুনক উলংগ কৰিছে মহিলাক গোটেই নৰেন্দ্ৰ মোদী যদি আকৌ প্ৰধানমন্ত্ৰী হয় তেতিয়া আৰু এতিয়া যদি 10গৰাকী মহিলা উলংগ হৈছে তেতিয়াহ'লে 1000গৰাকী মহিলা উলংগ হ'বলৈ বাধ্য থাকক তেতিয়াহ'লে ভিডিঅ' ভোট দিয়ক আচল কথা প্ৰথমতে মই ANB নিউজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত অহাৰ বাবে নিৰ্বাচনী সমীক্ষাৰ বাবে অতি এটা দুখজনক খবৰ আমাৰ তীৰ্থকাই খুব এজন উদীয়মান ৰাজনীতিবিদ ভাল পাইছোঁ তেখেতে যিখিনি প্ৰশ্ন কৰিছে কিন্তু এটা আটাইতকৈ দুখজনক খবৰ আজি স্বাধীনতাৰ পিছৰ পৰা এই ডিব্ৰুগড় সমষ্টিত প্ৰথমবাৰ আসন এৰি দিবলৈ বাধ্য হৈছে কি কাৰণে প্ৰথম প্ৰশ্ন শুনি লওক মোৰ প্ৰথম প্ৰশ্ন
কি কাৰণে তেখেতসকলে কি কাৰণে আজি আজি এই ৰাজনীতিৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছে কি কাৰণে প্ৰথম কথা হ'ল দ্বিতীয় কথা এগৰাকী কংগ্ৰেছী বাইদেৱে ক'লে কথা এষাৰে যে আমাৰ সুৰক্ষাৰ কথা ক'লে আজি ইমান বছৰ হৈ গ'ল স্বাধীনতাৰ কিমান বছৰৰ পৰা এতিয়া কিমান বছৰ হৈ গ'ল কংগ্ৰেছে চৰকাৰ দখল কৰি আছিলে কংগ্ৰেছে প্ৰণতি ফুকন বাইদেউ আমাৰ ইয়াৰ পৰা মিনিষ্টাৰ হৈছিলে তেতিয়া কিন্তু কোনো ধৰণৰ ৰাজনীতিৰ কথা নাহিলে মহিলা সুৰক্ষাৰ কথা নাহিলে এটা 33% আসন মহিলাৰ কাৰণে সংৰক্ষণ কৰাৰ পিছতো আপুনি কি কাৰণে ক'বলৈ বাধ্য হ'ল যে মহিলাৰ কাৰণে আজি আমাৰ বিজেপি চৰকাৰে একো কৰা নাই হেল্ল' সকলোকে আমি নমস্কাৰ জনাইছোঁ আচলতে আমি সৰুৰ পৰা শুনি আহিছোঁ যে অতি ভক্তি চোৰৰ লক্ষণ আৰু এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে এটা কথা চিঞৰিলেই সঁচা কথাত চিঞৰিলেই মিছা কথাটো সঁচা হৈ নাযায় গতিকে শুনিবলৈ ধৈৰ্য প্ৰথম কথা হ'ল আমাৰ ৰাম বিজেপি নহয় বিজেপিয়ে জোৰ জবৰদস্তি ৰামক বিজেপি কৰিছে ধৰ্মৰ নামত যিহেতু তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে এয়া একেবাৰে নিকৃষ্ট মানদণ্ডৰ এতিয়া আমি মূল কথালৈ আহিছোঁ আমাৰ উপৰোক্ত বক্তাই যে ক'লে যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে আমাৰ প্ৰধানমন্ত্ৰী হ'ব আচলতে তেওঁলোকে নাজানে যে এইখন গণতন্ত্ৰত ৰাইজেই ৰজা আৰু ৰাইজৰ হাততেই সকলো দিশ নিৰ্ণয় কৰিব পাৰি গতিকে এইবাৰ সময় আহক আমি যুদ্ধ দিওঁ আমি যুদ্ধ দিবলৈ সাজু আছোঁ কিন্তু আমি আকাশত ধোঁৱাচাং পাতি থকা নাই আমি যুদ্ধ দিম আৰু আমি দৃঢ় বিশ্বাসে কৈছোঁ আমি এই জিকিম কিবা এটা ক'ব বিচাৰিছে কওক চমুকে কৈ দিয়ক সময় উৰৈ নাথাকে নমস্কাৰ বহক আপুনি কৈ যাওক শুনক আমি শান্তভাৱে নমস্কাৰ সকলোলৈ নমস্কাৰ মই শান্তভাৱে শুনি আছিলোঁ আপোনালোকে কৈ আছিলে এতিয়া মই ক'ব বিচাৰিছোঁ অলপ শান্তভাৱে শুনক আমি আলোচনা কৰিছিলোঁ ৰামেশ্বৰ তেলী কিমান দূৰ সফল এই বিষয়ে আমি এটা আলোচনা কৰিব বিচাৰিছিলোঁ আপোনালোকে জানে তেওঁ এটা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ মিনিষ্টাৰ তেওঁ এজন মিনিষ্টাৰ আছিলে ৰাজ্যিক মন্ত্ৰী আছিলে তেওঁ মাত্ৰ 2019 পৰা 2021 7 জুলাইলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেই সময়ত সেই দুটা বিত্ত বয়সত তেওঁ টকা পাইছিল তেওঁৰ যিটো মিনিষ্ট্ৰী অসমৰ কাৰণে যিটো টকা পাইছিল 99,419 কৰোৰ আৰু 2020 পৰা 21 পাইছিল 1,03,762 কৰোৰ ৰ'ব শুনক আপোনালোকে ইমানখিনি টকা কি কয় ৰামেশ্বৰ তেলীয়ে পাইছিল কিন্তু এই তেলীয়ে এই পইচাখিনিয়ে যদি আপোনালোকে আজি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী যদি বিচাৰি যায় তেতিয়ালৈকে আপোনালোকৰ এইকেইটা ইণ্ডাষ্ট্ৰী পাব 20 ফাৰ্ম মাদাৰ ডেইৰী ফুড এণ্ড ভেজিটেবলছ আপেজেই আৰু মণ্টেলেজ ইণ্টাৰনেশ্যনেল ৰ'ব দেই মই অলপ ৰ'ব কাম কৰা নহ'ল ৰ'ব পাৰ্লে প্ৰডাক্ট পেডিবল মেৰেল এনডিউল পেন কোম্পানী আৰু কি কয় প্ৰিয়া গ'ল্ড বিস্কুট আৰু পেপচি কোম্পানী এইকেইটা কোম্পানী যদি আপোনালোকে ডিব্ৰুগড়ত বিচাৰি যায় ডিব্ৰুগড়ত যদি সমষ্টিত বিচাৰি যায় নাপায় এইকেইটা সমষ্টিত নামত এই সমষ্টিকেইটাৰ নামত টকা লয় দ্বিতীয় কথা আপোনালোকক মই প্ৰতিদিনৰ এটা বস্তুটো মই যোৱা 23 তাৰিখৰ এটা প্ৰতিদিনৰ এটা নিউজটো আপোনালোকক দেখাব বিচাৰিছোঁ ইয়াত লিখা আছে জংঘলৰ মাজত পৰি আছে হেজাৰ কমুদ এইটো ক'ত হৈছে গম পাই নাপায় ডিগবৈ যিটো নেকি কি কয় আমাৰ কি কয় তেলী এটা সমষ্টি এই সমষ্টিটোত পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ কি কয় হেৰিয়ত পিছফালে পথাৰত হাজাৰ কুমুদ পৰি আছে ঠিক আছে গতিকে অভিযোগসমূহ আহিছে অভিযোগৰ উত্তৰ দিয়ক অভিযোগৰ উত্তৰ দিব বিজেপি অভিযোগৰ উত্তৰ দিয়ক এইফালে যাব লাগিব কোনে ক'ব কওক তাৰপাছত আম আদমি পাৰ্টিও ক'ব বিচাৰিছিল আৰু মই পাছফালেও যাম কিছু সময়ৰ কাৰণে ক'বলৈ আছেনে পাছফালে ঠিক আছে পাছফালে যাম ৰ'ব তেখেতক ক'বলৈ দিয়ক আপুনি তাৰপাছত ক'ব তাৰপাছত মই পাছফালে যাব লাগিব কৈ লওক দাদা কওক আপুনি কওক বিশেষকৈ এটা কথা কওঁ
কংগ্ৰেছ দলৰ সন্মানীয় সদস্যসকলে এটা কথা বুজা উচিত, তেওঁলোকে যিটো কৰাপ্টেড মেন স্বভাৱলৈ পৰিণত কৰি সৃষ্টি কৰিলে এতিয়া বিজেপিয়ে সকলোকে ঠিক কৰিবলৈ বাধ্য হৈছে। APSC কেলেংকাৰীৰ পৰা বৰ্তমানলৈকে এতিয়াও মানুহ ধৰি থকা হৈছে। এতিয়া মই নিজে এখন কোঅপাৰেটিভ ছ'চাইটিৰ চেয়াৰমেন, তাৰ আগৰ তেওঁলোকে সেই কংগ্ৰেছৰ দিনত কৰি থকা দুৰ্নীতিৰ পৰা এতিয়ালৈকে যিটো স্বভাৱ এৰা নাছিলে, তেওঁলোকৰ 5জন মানুহ জেলত ভৰ্তাবলৈ বাধ্য হৈছিল। গতিকে চাওক, এই কৰাপশ্যন তেওঁলোকে সাংঘাতিক দুৰ্নীতি তেতিয়াৰ পৰা কৰি আছে, স্বভাৱত পৰিণত কৰিছে। আৰু বিনা পইচাত তেওঁলোকে এপইণ্টমেণ্ট দিব পৰা নাছিলে, এতিয়া বিনা পইচাত হাজাৰ ল'ৰা এপইণ্টমেণ্ট হৈ আছে। বিনা পইচাত হাজাৰ ল'ৰা এপইণ্টমেণ্ট হৈ আছে তেখেতলোকৰ ঘৰৰ সদস্যসকলো। আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেমৰ কথা 600জন উদ্যোগীয়ে ইয়াত তেওঁলোকৰ নেত্ৰীয়ে বিজেপি নেত্ৰীয়ে আজি মহিলা সুৰক্ষা পোৱা নাই, তেওঁলোক হত্যা কৰা হৈছে। বাকীসকলক কি তেওঁলোক সুৰক্ষা দিব? মই এইটো তোমালোক প্ৰশ্ন কৰিব বিচাৰিছোঁ। কৈছে ৰামেশ্বৰ তেলীৰ প্ৰসংগ কৈছে, পাছফাললৈকে ক'ব বিচাৰিছে সকলোকে যিয়ে মন্তব্য ৰাখিব বিচাৰে কিছু আমি সুযোগ দিবলৈ চেষ্টা কৰি আছোঁ। কওক, আপুনি কোনোবা দলত আছে নেকি? দলত নাই। আপুনি নিৰপেক্ষ। কিন্তু এবাৰ মানুহে চাই আছে এবাৰ ৰাইজে যদি বিচাৰে বিকল্প আমি ল'ম সংকল্প। ৰাইজে যদি বিচাৰে বিকল্প এবাৰ বিৰোধী ল'ব সংকল্প, আমি জনতাই ল'ম সংকল্প। ৰাইজে যদি বিচাৰে বিকল্প আমি ল'ম সংকল্প। এইটো আমি সাধাৰণ জনতাৰ কথা। মই অতপত আছোঁ নেকি? কোনো চাৰ্টিফিকেট নাই, এতিয়া কোনো চাৰ্টিফিকেট নাই, অকল এটা সাধাৰণ ল'ৰা। কিন্তু ৰাইজে যদি বিচাৰে বিকল্প আমি ল'ম সংকল্প। ঠিক আছে, সংকল্প ল'ব বিচাৰিছে, কি সংকল্প? হয়, নমস্কাৰ। মই কোনো ৰাজনীতি দলৰ নহয়, মই এটা অন্তকেন্দ্ৰ চলোৱা মানুহ হয়। যোৱা বছৰ চৰকাৰে আমাৰ ৰেচন কাৰ্ড বনাব দিছিলে। বালিমা পঞ্চায়ত, নিগাম পঞ্চায়ত, ধাৰিমীয়া পঞ্চায়ত, বৰবাম পঞ্চায়ত, ইমানখিনি আমি ৰেচন কাৰ্ড বনালোঁ, কিন্তু আমাক কোনো চৰকাৰে মানুহ নিদিলে আমাক। আমি সেইকাৰণে বহুত বেয়া পাইছোঁ চৰকাৰক। চৰকাৰ বহুত বেয়া পাইছে আমাক। সোধক নহয়, ঘিনাই পঞ্চায়তৰ মানুহ আছে, ঘিনাই পঞ্চায়ত আমাৰ ঘিনাই পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে ইয়াত, তেওঁ সোধক। হিতাধিকাৰী ধেৰ আছে, কিন্তু আমাৰ সোধক ৰেচন কাৰ্ড চবেই পাইছে, কিন্তু আমাক সেই ঘিনাই পঞ্চায়ত আমাৰ গোপাল তেলেং ডাঙৰীয়া আছে। হিতাধিকাৰীৰ কথা প্ৰশ্ন উত্থাপন কৰিছিল। আচলতে আগৰ বক্তা এজনে কৈছে ৰেচন কাৰ্ড, কিন্তু কংগ্ৰেছৰ দিনত আগতে আপোনালোকে নিশ্চয় গম পাইছিলে, এখন ৰেচন কাৰ্ড পাবলৈ কাৰণে কোনোবা এজেণ্ট বা কোনোবা কংগ্ৰেছৰ বিষয়ববীয়া বা ৱাৰ্ড মেম্বাৰক টকা 5,000 লগাই দিব লাগে। কিন্তু আপোনালোকে নিশ্চয় গম পায়, আজি কিছুদিনৰ আগতে নাহৰকটীয়া সমষ্টিৰ নগাঁও তিনিআলি প্ৰেক্ষাগৃহত তৰংগ গগৈ ডাঙৰীয়া তথা ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ নেতৃত্বত 5,000 মানুহক বিনা পইচাত অপেনকে ৰেচন কাৰ্ড দিয়া অৱস্থা হৈছে। ঠিক আছে, কওক। ৰামেশ্বৰ তেলীৰ কাম নাই, কাৰণ কি হ'ল, এতিয়া ৰামেশ্বৰ তেলীৰ ঘৰ সন্মুখত বিজুলীবাৰী যি চাহ বাগিচা, গছ কাটি কাটি মালিকে বেছি আছে, কিন্তু ৰামেশ্বৰ তেলীৰ মাত এতিয়া বন্ধ হৈ আছে। আৰু এতিয়া শান্তি চাহ বাগিচা উচ্ছেদ হৈ আছে, কিন্তু চাহ জনগোষ্ঠীৰ কাৰণে এতিয়ালৈকে একো কাম কৰা নাই ৰামেশ্বৰ তেলীয়ে। বাগানৰ কথাটো কৈছে, বাগানত উচ্ছেদ চলিছে, ৰামেশ্বৰ তেলীয়ে কাম কৰা নাই, দিবলৈ দিয়ক। পৱন, বিজেপিয়ে উত্তৰ দিব দিয়ক, জনপ্ৰতিনিধি যদি আছে। নমস্কাৰ। আমাৰ যিসকল ব্যক্তি যে কৈ আছে তেওঁলোকক অলপ হ'লেও লাজ লাগিব লাগিছিলে। আমাৰ বাগানীয়া মানুহ প্ৰথমে বটল ধৰি লেট্ৰিন কৰিছিলে বাগানত। ৰামেশ্বৰ তেলীৰ কাম নাই, ৰামেশ্বৰ তেলীক আমাক নালাগে। ৰামেশ্বৰ তেলীক যদি টিকেট দিয়ে আমি অসম ছাত্ৰ ঘণ্টা 8 চাই একাউণ্ট খোলালে বগানত সোমাব নিদিওঁ। আৰু খেদি পাবি, বগানৰ পৰা গাঁও পাব খেদি পাবি। অসম ছাত্ৰ ঘণ্টা জিন্দাবাদ, 8 জিন্দাবাদ। আমি 8 ফালে মুকলি ঘোষণা কৰিছোঁ, বাগানত আমি সোমাব নিদিওঁ ৰামেশ্বৰ তেলীক। আপুনিও বাগানৰ প্ৰতিনিধি। কোনটো সংগঠন? কংগ্ৰেছ। আজি আমাৰ চাহ জনগোষ্ঠীৰ মানুহ লৈ খেলি আছে চৰকাৰে। 2014 চনত যেতিয়া মোদী আহিলে তেতিয়া ঘোষণা কৰিছিলে চাহ জনগোষ্ঠীৰ মানুহক 350 টকা হাজিৰা দিম বুলি।
কিন্তু এতিয়ালৈকে দিয়া নাই 30 টকা দি কিনি আমাক। ঠিক আছে, আজি 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 এটা কথা কৈ থওঁ, আজি 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 আমাৰ বিজেপিৰ সদস্যসকলক বা নেতাসকলক কৈ থৈ যাওঁ যে বিজেপিৰ ৰামেশ্বৰ তেলীৰ ওপৰত নিজৰ আস্থা নাই। নিজৰ জনগোষ্ঠীৰ কাৰণে একোৱে নকৰিলে, আৰু সেই জনগোষ্ঠীটো নকৰাৰ কাৰণে অশোক কুমাৰ ওৰাং বুলি এজন প্ৰাৰ্থিত্ব সিহঁতি অলপ দিনৰ আগতে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। অশোক কুমাৰ ওৰাং। অশোক, ঠিক আছে, কি কৈছে, কি ক'ব বিচাৰিছে? মই আপোনাৰ কংগ্ৰেছ দলৰ মই মেম্বাৰ হয়, কিন্তু কথা এটা হ'ল আমি দুখীয়া ৰাইজে আমি দোকানদাৰী কৰিছোঁ, ৰেভিনিউটো লৈছে আমাৰ পৰা, পইচাটো কিন্তু দম দি পিনি এনেকৈ বুকুত ধৰি পিনি লৈ আহিছে। কিন্তু কথাটো হ'ল কি, এখন টাউন কমিটিৰ চেয়াৰমেনৰ এখন নাহকটীয়াত ফ্লক নাই যে ডেইলি বজাৰত দেখাওক যদি পাৰে বিজেপি দলে। অভিযোগ মোৰ দিছে, কোনোবাই ক'ব বিচাৰিছিল? পৱন এইফালে ক'ব বিচাৰি আছিলে। পৱন কিবা এটা ক'ব বিচাৰিছিলে, কোনে কওক? আমাৰ টাউন কমিটিৰ ফলক নাই বুলি আপুনি দেখিছেনে দাদা? আপুনি দেখিছেনে ভালকে টাউন কমিটিৰ ফলক নাই বুলি? হা, ফলক টাউন কমিটি এতিয়া না মাৰ্কেট ছেটটো কোনে বনাইছে? ডেইলি বজাৰৰ মাৰ্কেট ছেটটো কোনে বনাইছে? টাউন কমিটিয়ে বনাইছে। আমাৰ কাম সম্পূৰ্ণ ঠিক আছে, হ'ব। টাউন কমিটিৰ প্ৰসংগটো থাকিব, কিন্তু মূল যিবিলাক সম্পূৰ্ণ হ'লে আমি বিজেপি কৰ্মীগৰাকীলৈ মোৰ এটা অনুৰোধ। কামখিনি সম্পূৰ্ণ হ'লে আমি ফলক লগাম। টাউন কমিটিৰ ফলক নাই, টাউন কমিটিয়ে কাম কৰি আছে। আপোনালোকে মই মামৰা বৰপথাৰ পঞ্চায়তৰ পৰা আহিছোঁ, কৰি আছো, কাম সম্পূৰ্ণ হ'লে আমি আপোনালোকে এটা টক শ্ব'লৈ আহিবৰ কাৰণে বিজেপি দলৰ কি নিম্নতম নিম্নতম ধৈৰ্যকণো নাই নেকি আপোনালোকৰ? ভদ্ৰতা বোলা বস্তুটো আপোনালোকৰ নাই নেকি? ভদ্ৰতাটো অন্ততঃ ভদ্ৰতা আৰু শিষ্টাচাৰটো আপোনালোকে অন্ততঃ শিকা উচিত। মই মামৰা বৰপথাৰ পৰা আহিছোঁ। বিজেপি দলে কি অকল চিঞৰ বাখৰ কৰিয়ে আপোনালোকে জিকি যাম বুলি ভাবিছে নেকি নেক্সট পঞ্চায়ততো? আপোনালোকে অন্ততঃ নিম্নতম শিষ্টাচাৰটো শিকা উচিত। টকশ্ব'ত আহিবলৈ অন্ততঃ শিষ্টাচাৰ শিকক। এই চমু আহিছে, সময় আমাৰ নিৰ্ধাৰিত সময়, আমি পোনপটীয়া সম্প্ৰচাৰ চলাই আছোঁ, গতিকে যুক্তিপূৰ্ণভাৱে কথাখিনি ক'ব, চমুকৈ ক'ব, প্ৰশ্ন থাকিব, অভিযোগ থাকিব, উত্তৰ দিব, সেইধৰণে ক'ব কথাখিনি। 1 মিনিট কওক। প্ৰথম কথা হ'ল আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ, আপোনালোকে যেনেকৈ কোৱাৰ সুযোগ দিছোঁ সেই সুযোগটো আমাকো দিয়ক। আমাৰ কথাৰ ওপৰত অভালেপ কিয় কৈছে? আপোনালোকে কি নীতি শিক্ষাৰ গুণটো শিকি অহা নাই নেকি? আৰু যি আপোনালোকে পৌৰসভাৰ কথা কৈছে, আমিতো বৰ্তমান সময়ত শুনিছোঁ পৌৰসভাৰ যিখন গাড়ী যায় সেইখনতো টেক্স নিদিলে আপোনালোকে জাবৰ নুঠায়। আনকি চহৰৰ মাজমজিয়াত আমি দেখাই দিম ক'ত কিমান জাবৰৰ ডাষ্টবিন, কিমান লেতেৰা পৰি আছে, তাৰ মাজেদি আমি আহিছোঁ। এতিয়া আমাৰ মিউনিচিপাল বৰ্ডৰ চেয়াৰমেনগৰাকীয়ে তাৰ প্ৰত্যুত্তৰ কি দিয়ে মই জানিব বিচাৰিছোঁ, কাৰণ ইমান লেতেৰা পৰিৱেশ আগন্তুক সময়ত তেওঁলোকে দেখা নাই বুলি কৈছিলে। ইয়াৰ এইটো মোৰ নহয়, ব্যৱসায় পৰিস্থিতি চাত সকলো ব্যৱসায়ীসকলৰ এইটো মনৰ কথা। তেওঁলোকে কৈছে যে তেওঁলোকৰ চাটাৰখনৰ পৰ্যন্তলৈকে তেওঁলোকৰ ঘৰৰ চোৱা ভাত পৰ্যন্ত যায়, যিটো তেওঁলোকে চফা কৰিবলৈ গা ধোৱাৰ পিছতহে গা ধুই আকৌ তেওঁলোকে সেয়া চফা কৰাৰ কাৰণে আকৌ গা ধুব লাগে। ইমান লেতেৰা পৰিৱেশ এটা কিয় সৃষ্টি হৈছে আমি নিজেও তাৰ চকুৰে সাক্ষী। গতিকে আপোনালোকক এটা অনুৰোধ জনাইছোঁ, আপোনালোকক যেনেকৈ কোৱাৰ সুযোগ দিছোঁ সেই সুযোগখন আমাকো দিয়ক। ঠিক আছে, ধন্যবাদ। সময় আৰু নাই। কেইটামান প্ৰশ্ন উত্থাপন কৰিছিলে আপুনি কৰিছিলে প্ৰশ্নকেইটাৰ উত্তৰ। আচ্ছা, এক মিনিট মই তুমি ক'বা, নেক্সট ক'বা। নাই সময় কম আছে। আচ্ছা, এক মিনিট। আচ্ছা, শুনক দুলীয়াজানত এই বাতৰি মিছা নেকি? দুলীয়াজানত খণ্ডকৈ মাটি বিক্ৰী কৰিছে বাগানৰ আচলতে। আৰু আমাৰ বিজেপি মহিলা মোৰ ভণ্টিসকলক সাৱধান কৰি দিছোঁ, আপোনালোকে আজি উত্তৰ দি আছিলে, কওক, উত্তৰটো দি দিয়ক, আমি সমাপ্ত কৰিব লাগিব অনুষ্ঠান। কওক। আপোনালোকে কথাবিলাক আমি পাতিব লাগে, কি পাতি আছো কি? আজি আপোনালোকৰ টক শ্ব'টোৰ বিষয় কি আছিল? বাৰে বাৰে কৈছে ৰামেশ্বৰ তেলী পদূলিমুখত বোলে ৰাস্তাটো বেয়া। হেৰ MP এজনৰ দায়িত্ব ৰাস্তা বনোৱা নেকি? MP এজনৰ দায়িত্ব কি? MP এজনৰ দায়িত্ব হৈছে, আপুনি শুনক, পাৰ্লিয়ামেণ্টত MP এজনৰ দায়িত্ব হ'ল পাৰ্লিয়ামেণ্টত নীতি
নীতি প্ৰস্তুত ঠিক আছে, নীতি নিৰ্ধাৰণ কৰিব লাগিছিল, কিন্তু সেইদৰে অসম চৰকাৰে এই ৰাস্তা পদূলি কৰে। অনুৰোধ থাকিল, তেখেতৰ ৰাস্তা বনোৱাৰ দায়িত্ব নহয়, মই বুজিছোঁ, তেখেতৰ ৰাস্তা বনোৱাৰ দায়িত্ব নহয়, মই বুজিছোঁ, কিন্তু তেখেতক এটা অনুৰোধ থাকিল, কাৰণ জাতিক ভাল পোৱা চবৰে এটা মানে অধিকাৰ আছে, আই মাতৃক ভাল পোৱা চবৰে অধিকাৰ আছে। মই লাগে আই মাতৃক খঙেৰে ভাল পাওঁ, কোনোবাই মৰমেৰে ভাল পাওক, কোনোবাই কিবা সেই প্ৰকাৰে ভাল পাওক, আই মাতৃক ভাল পোৱাৰ চবৰে এটা অধিকাৰ আছে। সেই অধিকাৰটো আমি সাব্যস্ত কৰিব বিচাৰোঁ, আমি সাধাৰণ ভোটাৰ হিচাপে। আৰু মোৰ এটা অনুৰোধ থাকিল যে আমি ভোটাৰ, আৰু আমি ভোটাৰে আমি কি বিচাৰোঁ, আমি জনসাধাৰণৰ কাৰণে অহা যোৱাৰ সুবিধাৰ কাৰণে ৰাস্তা বিচাৰিম, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমি কি বিচাৰিম, আমি গোটেই জনসাধাৰণে যিটো মই প্ৰথমতে জনসাধাৰণক কোৱাৰ আগতে আৰু এটা কথা কৈ ল'ম। নাই ইমান দীঘলীয়া সময় নাই, মোক 1 মিনিট দিয়ক, মই চাহ জনজাতিৰ কথা ক'ব বিচাৰিছোঁ। নাই, চাহ জনজাতিৰ কথা ক'ব বিচাৰিছোঁ। চাওক, আমি আজি দুখ লাগে, চাহ জনজাতিসকলে আজি ভূমিৰ অধিকাৰ নাই, ভূমিৰ অধিকাৰ নাই। মই সেইকাৰণে চাহ জনজাতিৰ অনুৰোধ পঠাওঁ, ভূমি অধিকাৰ নাই, ভূমি অধিকাৰ নাই, নহয় মই ক'ম আৰু কথা ক'ম, অধিকাৰ নাই। কেলে অধিকাৰ নাই ভূমি? দুখ লাগে, আজিও চাহ জনজাতিসকলে বাগানৰ কোৱাৰ্টাৰত থাকিব বিচাৰে, গম পাইছেনে? সেই জাতিৰ প্ৰেম হিচাপে তেখেতে চাহ জনজাতিৰ কাৰণে কাম কৰিব লাগিব, কাৰণ মই অসমীয়া জাতি হিচাপে মোৰ অসমীয়া জাতিৰ প্ৰতি মোৰ দায়বদ্ধশীল আৰু মই সদায় থাকিব। ইয়াত মোক ক'বলৈ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আহি উপস্থিত হৈছিলোঁ নাহৰকটীয়া। মোৰ সময় নাই, 1 ঘণ্টাৰ আমাৰ পোনপটীয়া সম্প্ৰচাৰ আছিল, আৰু আমি জানিবলৈ চেষ্টা কৰিছিলোঁ নাহৰকটীয়াৰ পৰা যে ৰামেশ্বৰ তেলী সম্পৰ্কত কাম কাজৰ 5 বছৰৰ হিচাপ নিকাচৰ কথা আছিল, বিভিন্ন প্ৰসংগ উত্থাপিত হৈছিলে নাহৰকটীয়া সমষ্টিৰ তৰফৰ ফালৰ পৰা। ৰাইজে ইয়াৰ পৰা এটা আভাস পাবলৈ চেষ্টা কৰিছে। নিঃসন্দেহে পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব ভোটৰ ক্ষেত্ৰত ৰাইজে কি সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ ব্যতিক্ৰমৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ, ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।